হয়, আমি দেখিব পাইছোঁ যে অহা 13 তাৰিখত বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী অপু বিশ্বাসৰ এক প্ৰগ্ৰাম বৰপেটা জিলাত ল'বলৈ লোৱা হৈ আছে, প্ৰস্তুতি চলি আছে। আমি এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ, আমি মুছলিম ছাত্ৰ সন্থাই পূৰ্বও কৈছিলোঁ, এতিয়াও কৈ আছোঁ যে অপু বিশ্বাসে পূৰ্বত যেতিয়া আমাৰ বৰপেটাত আহিছিলে তেওঁ এটা বিতৰ্কমূলক মন্তব্য কৰা আমি দেখিছিলোঁ। তেওঁ অসমৰ তথা ভাৰতবৰ্ষৰ যিখিনি বেংগলী ভাষী আছে দে আৰ অল আৰ বাংলাদেশী বুলি তেওঁ কৈছিলে। গতিকে অপু বিশ্বাসৰ প্ৰগ্ৰাম আমি বাতিল কৰাৰ কাৰণে জিলা প্ৰশাসনক দাবী জনাইছোঁ। আৰু লগতে উদ্যোক্তাসকলক আমি জনাব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্ট থকাৰ পিছত বাংলাদেশৰ পৰা আৰ্টিষ্ট আনি আচলতে যি ব্যৱসায় আপোনালোকে আৰম্ভ কৰিছে, ইয়াৰ জৰিয়তে কিন্তু আমাৰ ভাতৃত্ববোধ বিনষ্ট হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত আমি উদ্যোক্তাসকলক আহ্বান কৰিম যে এই প্ৰগ্ৰামটো বাতিল কৰক। আৰু বিশেষকৈ যদিও অপু বিশ্বাস অসম তথা ভাৰতবৰ্ষত কোনো প্ৰগ্ৰাম কৰিব লাগে, তাৰ আগত তেওঁ স্পষ্টীকৰণ দি ল'ব লাগিব যে তেওঁ ভাৰতবাসীক বিৰুদ্ধে যাতে কোনো ধৰণৰ মন্তব্য নকৰে। এই স্পষ্টীকৰণ দিয়াৰ পিছতহে তেওঁক আমি ভাৰতত প্ৰগ্ৰাম কৰিবলৈ অনুমতি প্ৰদান কৰিবলৈ আহ্বান জনাম। অন্যথাই আচলতে অপু বিশ্বাসক আমি যিহেতু বেন কৰি থৈছোঁ, সেই বেন বাহাল থাকিব বুলি আমি দাবী জনাইছোঁ।